উত্তপ্ত যোৰহাট শিৱসাগৰৰ পৰা আহি শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত সেনাই ঘেৰাও কৰিলে যোৰহাট পৌৰসভাৰ কাৰ্যালয় প্ৰসংগ ঠিকাদাৰ আজাদ চৌধুৰী পৌৰসভাত চলা দপদপনি বুধবাৰে উত্তপ্ত হল যোৰহাট পৌৰসভাৰ কাৰ্যালয় ঠিকাদাৰ আজাদ চৌধুৰীৰ বিৰুদ্ধে সৰব বীৰ লাচিত সেনা আজাদ চৌধুৰী বাংলাদেশী আখ্যা বীৰ লাচিত সেনাৰ শিৱসাগৰৰ পৰা হেংদাং লৈ এটা বৃহৎ সমদলেৰে যোৰহাট পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰিলে বীৰ লাচিত সেনাই দাবী ঠিকাদাৰ আজাদ চৌধুৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক প্ৰশাসনে বাংলাদেশী মুক্ত যোৰহাট হ'ব লাগিব সাংস্কৃতিক নগৰী ইয়াত বাংলাদেশী উৎপাদ হ'লে নহ'ব আৰু তথ্য দিম আমি যেতিয়া বক্তৃতা প্ৰদান কৰিম কেন্দ্ৰীয় সমিতিয়ে তাত আৰু তথ্য দিম আপোনালোকৰ আগত মুড়ি আৰু বিড়ি খাই আমাক ধমকি লগালে ইয়াত নহ'ব দেই মুড়ি বিড়ি খাই বাংলাদেশীয়ে ইয়াত আমাক ধমকি লগালে নহ'ব আৰু এটা কথা স্পষ্ট এই যুঁজ অসম নামৰ মাজনীৰ কাৰণে খিলঞ্জীয়াৰ আমাৰ আহিবলগীয়া উত্তৰ প্ৰজন্মই যোৰহাট ৰাজপথত ভালদৰে খোজকাঢ়িব পৰাৰ বাবে আৰু এই সংগ্ৰাম চলিব দেশ আৰু জাতিৰ বাবে আৰু এটা কথা পুনৰ কৈছোঁ অসম মাতৃৰ ওপৰত কোনোবাই চকু দিব তাৰ চকু কাঢ়ি অনা হ'ব আৰু এই আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব যিটো কাম চৰকাৰখনে কৰিব লাগিছিলে সেই কামটো বীৰ লাচিত সেনাই কৰিবলৈ আগবাঢ়িছোঁ কাৰণ আমি কোনোদিনেই হিন্দুৱে হওক বা মুছলমানেই হওক বিদেশী মূলৰ ব্যক্তিক আমি সমৰ্থন নজনাওঁ কাৰণ যোৰহাটখন শৈক্ষিক নগৰী যোৰহাটৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবৰ বাবে আমি চেষ্টা কৰিছোঁ কাৰণ চৰকাৰখনকো আহ্বান জনাইছোঁ আপোনালোকে এই বিষয়ত হাত উজান দিয়ক ঠিকাদাৰ আজাদ চৌধুৰীৰ বিৰুদ্ধে সন্দেহজনক নাগৰিকৰ অভিযোগৰ উপৰিও যোৰহাট পৌৰসভাৰ 6 বিঘা মাটি দখলৰ আছে অভিযোগ ভুৱা জন্মৰ প্ৰমাণপত্ৰেৰে প্ৰশাসনক বিপথে পৰিচালিত কৰা অভিযোগ আজাদ চৌধুৰীৰ বিৰুদ্ধে আজাদ চৌধুৰী মানুহজন কোন এতিয়া অসমৰ প্ৰত্যেকজন মানুহকে যদি আপোনালোকে সোধে তেতিয়া ক'ব যে আজাদ চৌধুৰীৰ এটা সন্দেহজনক এটা নাগৰিক আৰু 2016 চনৰ আগে তেওঁ লিগেচিৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে আৰু তেওঁ আজি কালিৰ পৰা দেখিছোঁ যে ছ'চিয়েল মাধ্যম সংবাদ মাধ্যমত এখন কাগজ দেখুৱাইছে যে 74 চনৰ 74ৰ তেওঁ এখন বাৰ্থ চাৰ্টিফিকেট দেখুৱাইছে এতিয়া মোক কওক মই 80 দশকৰ জন্ম ইয়াত থকা সকলো মানুহে কাৰণ আমাৰ এতিয়ালৈকে বাৰ্থ চাৰ্টিফিকেটখন আমাৰ মেট্ৰিকৰ এডমিটখনেই হৈ আছে পৌৰসভাই আমি যিমান দৰ্শনে জানো পৌৰসভাৰ পৰা যিখন বাৰ্থ চাৰ্টিফিকেট জন্মৰ পত্ৰ দিবলৈ আৰম্ভ কৰিছে সেইখন প্ৰায় 78 মানৰ পৰা আৰম্ভ কৰিছে তেতিয়াহ'লে এই যে যেনেধৰণে ইয়াত মানুহ আহি অবৈধ নাগৰিক ইয়াত বসবাস কৰি ইয়াৰ মানুহকে বিভিন্ন ক্ষেত্ৰত মেনেজ কৰি পিনি যেনেধৰণে ভুৱা কাগজ পত্ৰ উলিয়াই লয় একে ধৰণৰ চাৰিত্ৰিক এটা লক্ষণ দেখিছোঁ আমি আজাদ চৌধুৰী যোৱা সময়ছোৱাত কৰিছে ইফালে বীৰ লাচিত সেনাৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই যোৰহাট পৌৰসভাই আজাদ চৌধুৰী ভূমি সংক্ৰান্তীয় সকলো বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰাৰ কথা অৱগত কৰিলে পৌৰপতিয়ে আমি আমাৰ বোৰ্ড মিটিং হ'ব নহয় কাৰণ এইটো 18 চনতে যেতিয়া তেওঁলোকক লিজত দিছিলে গোটেই কাগজ পত্ৰখিনি আমি চাব লাগিব আৰু তেওঁক বিচাৰিম এতিয়া আমি কাগজ পত্ৰখিনি তেওঁ দিম বুলি কৈছে নাই কোনো কোৰ্টৰ অৰ্ডাৰ নাই মই চালোঁ চব কাগজ পত্ৰ চালোঁ আমাৰ ইও চালে কোনো কোৰ্টৰ অৰ্ডাৰ একো নাই আমি আমাৰ 4-5 তাৰিখে আমি বোৰ্ড মিটিং দিম এই বোৰ্ড মিটিঙতে আমি ডিচিশ্যন ল'ম কি কৰা হ'ব যোৰহাটৰ পৰা উত্তম শইকীয়া আৰু শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডাৰ ৰিপৰ্ট প্ৰাগ নিউজ